ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ মই মোৰ ইউটিউব চেনেল অনুপ্ৰেৰণা তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিটো পাঠ লৈছোঁ এই পাঠটো তোমালোকৰে ভালেকেইগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে মোক কমেণ্ট যোগে জনাইছিল এই পাঠটো কৰি দিব লাগে বুলি। সেইকাৰণে তোমালোকৰ অনুৰোধ সাপেক্ষে এই পাঠটো লৈছোঁ। আহাচোন সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই 1 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটোত এটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে। তোমালোকে চোৱা, এই চিত্ৰটোত দুইটা বাহু সমান বুলি দেখুওৱা আছে আৰু কোণ তিনিটা সমান। এতিয়া এই কোণটোৰ পৰিমাণ উলিয়াবলৈ দিছে। তোমালোকে জানা, এটা ত্ৰিভুজৰ যদি তিনিওটা কোণ সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজটো নিশ্চয় সমবাহু ত্ৰিভুজেই হ'ব লাগিব। অৰ্থাৎ সমবাহু ত্ৰিভুজৰ প্ৰতিটা কোণৰ পৰিমাণে যিহেতু 60 ডিগ্ৰী, সেইকাৰণে ইয়াত xৰ পৰিমাণ হ'ব 60 ডিগ্ৰী। গতিকে তোমালোকৰ তাত যিটো অপশ্যন আছিলে, যিটোত 60 ডিগ্ৰী হয় সেইটো তোমালোকে চিন দিবা। এতিয়া 2 নম্বৰটো চোৱা, এইটো এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজটোৰ এইটো এটা বহিকোণ। এতিয়া তোমালোকে জানা, বহিকোণৰ মাপ দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপৰ যোগফলৰ সমান। সেয়ে আমি ইয়াত এনেকৈ লিখিব পাৰিম, x প্লাছ 60 ডিগ্ৰী ইজ ইকুৱেল টু 120 ডিগ্ৰী বা x ইজ ইকুৱেল টু 120 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী বা x ইজ ইকুৱেল টু 60 ডিগ্ৰী। গতিকে তোমালোকৰ প্ৰশ্নত যিটোত 60 ডিগ্ৰী আছে সেইটোৱে তোমালোকে চিন দিবা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈছোঁ। এবাৰ 3 নম্বৰ প্ৰশ্নটো লৈছোঁ। ইয়াত চোৱা, ত্ৰিভুজ এ বি চিৰ এংগল এ ইজ ইকুৱেল টু 35 ডিগ্ৰী, এংগল বি ইজ ইকুৱেল টু 65 ডিগ্ৰী হ'লে এংগল চি ইজ ইকুৱেল টু কিমান? এতিয়া আমি জানো তিনিওটা কোণ যোগ কৰিলে 180 হয়। এতিয়া এনেকৈ কৰা, এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী বা যিহেতু চি উলিয়াব দিছে তোমালোকে এংগল চি ইয়াত ৰাখা, ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এংগল এ প্লাছ এংগল বি। এনেকৈ বন্ধনী চিন দিবা। বা এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এংগল এ মানে কিমান? 35 ডিগ্ৰী আৰু এংগল বি মানে 65 ডিগ্ৰী বা এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ পাছে পাছে 10 হাতে গ'লে 6 3 9 10 100 ডিগ্ৰী বা এংগল চি ইজ ইকুৱেল টু 80 ডিগ্ৰী। এইটোৱে হৈছে এনচাৰ। নিশ্চয় তোমালোকে এই অংকটো বুজিছা। এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো লৈছোঁ। সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ জোখ 17 চেণ্টিমিটাৰ। যদি এডাল বাহু 8 চেণ্টিমিটাৰ জোখৰ হয় তেনেহ'লে আনডালৰ জোখ কিমান? এতিয়া এই চিত্ৰটোত চোৱা, এইটো এটা সমকোণী ত্ৰিভুজ আৰু এই কোণটোৰ পৰিমাণ হৈছে 90 ডিগ্ৰী। এইটো অতিভুজ 17 চেণ্টিমিটাৰ। এটা বাহু 8 চেণ্টিমিটাৰ কৈছিল আমি, এইটোকে 8 চেণ্টিমিটাৰ ধৰিলোঁ আৰু নজনা বাহুটোৰ পৰিমাণ আমি ধৰি ল'লোঁ x চেণ্টিমিটাৰ। এতিয়া আমি জানো এই বাহুটোৰ বৰ্গ, অতিভুজৰ বৰ্গ আন বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। এতিয়া x স্কুৱেৰ প্লাছ h স্কুৱেৰ ইজ ইকুৱেল টু 17 স্কুৱেৰ বা x স্কুৱেৰ ইজ ইকুৱেল টু 17 স্কুৱেৰ মাইনাছ h স্কুৱেৰ বা x স্কুৱেৰ ইজ ইকুৱেল টু 289 হ'ব। 17 17 289 বিয়োগ 8 গুণ 64 বা x স্কুৱেৰ ইজ ইকুৱেল টু 9 6 গ'ল থাকিল 5, 8 6 গ'ল থাকিল 2 আৰু এইটো হ'ব 2 বা x ইজ ইকুৱেল টু বৰ্গমূল 225 বা x ইজ ইকুৱেল টু 15 15 225। গতিকে আমাৰ যিটো বাহু উলিয়াবলগীয়া আছিল সেই বাহুটোৰ পৰিমাণ হ'ব 15 চেণ্টিমিটাৰ। 5 নম্বৰ প্ৰশ্নটোতো ত্ৰিভুজ এ বি চিৰ এংগল এ ইজ ইকুৱেল টু 72 ডিগ্ৰী, বি ইজ ইকুৱেল টু 63 ডিগ্ৰী হ'লে এংগল চি উলিয়াব দিছে। মানে 5 নম্বৰটো দিছে এংগল এ ইজ ইকুৱেল টু 72 ডিগ্ৰী, এংগল বি ইজ ইকুৱেল টু 63 ডিগ্ৰী আৰু এংগল চি ইজ ইকুৱেল টু কিমান?
ইয়াৰ আগত অংকটো এটা এনেকুৱা অংক কৰিছিলোঁ এতিয়া লিখিব পাৰিম আমি এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী বা এংগল চি ইজ ইকুৱেল টু 180 মাইনাছ এংগল এ প্লাছ এংগল বি বা এংগল চি ইজ ইকুৱেল টু 180 মাইনাছ 72 প্লাছ 63 এইটো ডিগ্ৰী চিনকেইটা দিবা বা এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 3 2 5 7 6 13 3 2 5 7 6 13 বা এংগল চি ইজ ইকুৱেল টু 10ৰ 5 গ'লে থাকিল 5 7ৰ পৰা 3 গ'লে থাকিল 4 আৰু নাই অৰ্থাৎ এংগল চি পৰিমাণটো হ'ব 45 ডিগ্ৰী তোমালোকে এইটো নিশ্চয় বুজিছা 6 নম্বৰত আছে সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্মকোণ 36 ডিগ্ৰী হ'লে আনটোৰ যোগ কিমান আমি ধৰি ললো এইটো এটা সমকোণী ত্ৰিভুজ এইটোৰ এই কোণটো যদি 36 ডিগ্ৰী হয় তেতিয়াহ'লে আন সূক্ষ্মকোণটো এইটোৰ পৰিমাণটো কিমান সুধিছে এতিয়া তোমালোকে নিশ্চয় জানা সমকোণী বুলি কোৱাৰ লগে লগে তাৰ এটা কোণ 90 ডিগ্ৰী হয় অৰ্থাৎ এই কোণটোৰ পৰিমাণ হ'ল 90 ডিগ্ৰী এতিয়া ত্ৰিভুজৰ যেহেতু দুইটা কোণ 100 মানে তিনিটা কোণ যোগ কৰিলে 180 হয় গতিকে এই ক্ষেত্ৰত বাকি দুটা কোণ যোগ কৰিলে 90 হ'ব লাগিব অৰ্থাৎ এইটো 90 আছে বাকি দুটা যোগ কৰিলে 90 হ'ব লাগিব এতিয়া এইটো যদি 36 হয় কিমান হলে 90 হ'ব অৰ্থাৎ ইহত দুটাৰ যোগফল যেহেতু 90 গতিকে আমি এই কোণটোৰ পৰিমাণ ইয়াত দিয়া নাই আমি ধৰি ললো এই কোণটো x গতিকে x কোণটোৰ পৰিমাণ কিমান হ'ব x is equal to 90 ডিগ্ৰী মাইনাছ 36 ডিগ্ৰী ইজ ইকুৱেল টু 10ৰ 6 গ'ল থাকিল 4 আৰু 8ৰ 3 গ'ল থাকিল 5 অৰ্থাৎ 54 ডিগ্ৰী যেটো উলিয়াব দিছিলে আমাক কোণ হেতু 54 ডিগ্ৰী হ'ব আৰু হেতু ইয়াত আছে তো 6ৰ বিট গতিকে এটো आंसर হ'ব 7 নম্বৰ প্ৰশ্নটো আছে চিত্ৰত xৰ যোগ নিৰ্ণয় কৰা ইয়াত এনেকুৱা এটা চিত্ৰ দিয়া আছে এটোত x নিৰ্ণয় কৰিব দিছে এটো দিছে 3 সেন্টিমিটাৰ আৰু এইটো দিছে 4 সেন্টিমিটাৰ একেবাৰে সহজ এইটো সমকোণী ত্ৰিভুজ এইটো অতিভুজ গতিকে x স্কয়াৰ = 3 স্কয়াৰ + 4 স্কয়াৰ হ'ব বা x স্কয়াৰ = 9 + 16 বা x স্কয়াৰ = 25 বা x = বৰ্গমূল 25 বা x = 5 অৰ্থাৎ এই অংকটোৰ উত্তৰটো হ'বগৈ a তোমালোকে এটো বুজিলা ইয়াৰ পিছত 8 নম্বৰটো চাও 8 নম্বৰটোত আছে x ৰ দিশ কিমান এবাৰ চিত্ৰটো এনেকৈ দিয়া আছে এটো দিয়া আছে 8 সেন্টিমিটাৰ এটো দিয়া আছে 15 সেন্টিমিটাৰ ইয়াতে এটো x অৰ্থাৎ এটো এটা সমকোণী ত্ৰিভুজ এটো হ'ব অতিভুজ গতিকে তোমালোকে x উলিয়াবৰ কাৰণে x স্কয়াৰ = h স্কয়াৰ + 15 স্কয়াৰ লিখা বা x স্কয়াৰ = 8 × 64 + 15 15 225 বা x স্কয়াৰ = 5 4 9 6 2 8 আৰু হৈছে এটো 289 বা x = √289 এটা 289 ৰ বৰ্গমূল কিমান হ'ব 289 তোমালোকে দীৰ্ঘ হৰণৰ নিয়ম বৰ্গমূল উলিয়াব জানা ইয়াতে 1 এগুণ 1 দিলা ইয়াত হ'ব 89 নামি আহিব ইয়াতে 2 হ'ব আৰু এবাৰ যেটো উত্তৰটো ওলাব নিশ্চয় আমাৰ ইয়াতে 3 দিয়াচোন 3 দিলে নহব তোমালোকে এতিয়া ইয়াতে 7 দিয়া ইয়াতে হ'ব 7 7 7 49 ৰ 9 হাতে গ'ল 4 7 2 14 15 16 17 18 অৰ্থাৎ এটো হ'ব 17 বা x = হ'ব এটো 17 এটো হৈছে आंसर গতিকে এই ক্ষেত্ৰত তোমালোকৰ উত্তৰটো হ'বগৈ 8ৰ b2 নিশ্চয় এই অংকটো বুজিছা ইয়াৰ পিছত 9 নম্বৰটো লৈছো 9 নম্বৰটো ত্ৰিভুজ ABC ৰ এংগল C = 90 ডিগ্ৰী এটা সমকোণী ত্ৰিভুজ কৈছে ধৰি ললো আমি এইটোৱে সমকোণী ত্ৰিভুজ আৰু এইটোৰ পৰিমাণ c এইটো 90 ডিগ্ৰী আৰু দিয়া আছে AC = 5 সেন্টিমিটাৰ
এতিয়া এইটো যদি c হয় এইটো a এইটো b এনেকে হ'ব a b c এইটো a হ'ব এইটো b হ'ব গতিকে ইয়াতে দিয়া আছে ac ইকুৱেল 5 সেন্টিমিটাৰ ac এইটো হ'ব 5 সেন্টিমিটাৰ আৰু bc ইকুৱেল 12 সেন্টিমিটাৰ এইটো হৈছে 12 সেন্টিমিটাৰ এতিয়া এইটো ওলাব দিছে ab এতিয়া তোমালোকে পাৰিবা এইটো ab স্কয়াৰ is equal to bc স্কয়াৰ প্লাস c স্কয়াৰ হ'ব বা ab স্কয়াৰ is equal to bc স্কয়াৰ কিমান আছে bc মানে হৈছে 12 স্কয়াৰ প্লাস ca মানে হৈছে 5 স্কয়াৰ বা ab স্কয়াৰ is equal to এটো বাৰং 144 প্লাস 5 5 গুণ 25 বা ab স্কয়াৰ is equal to 5 4 9 4 2 6 1 বা ab is equal to বৰ্গমূল 169 বা ab is equal to তোমালোকে জানা 13 13 169 হয় 13 দুটা পূৰণ কৰিলে 169 হয় গতিকে ইয়াৰ উত্তৰটো হ'ব 13 অৰ্থাৎ 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব c তোমালোকে হেতু লিখি লবা এবাৰ আহিম 10 নম্বৰ প্ৰশ্নলৈ 10 নম্বৰ প্ৰশ্নটো আছে ত্ৰিভুজ PQR এংগল P = 90 ডিগ্ৰী আকৌ এনেকুৱা দিছে এটা ত্ৰিভুজ আকিলো আমি সমকোণী ত্ৰিভুজ এবাৰ এটো P বুলি কৈছে এটো হৈছে 90 ডিগ্ৰী এতিয়া PQR এটো P হলে এটো Q এটো R হ'ব অৰ্থাৎ ইয়াত দিয়া আছে PQ = 3 সেন্টিমিটাৰ এইটো আছে 3 আৰু PR মানে 4 এইটো হৈছে 4 তোমালোক উলাব দিছে QR এইটো ক্ষেত্ৰত আমি কি কৰিম QR² is equal to PQ² plus RP² বা QR² is equal to এটো হ'ব PQ মানে 3 plus 4² বা QR² is equal to 9 plus 16 বা QR² is equal to 16 9 25 হ'ব বা QR is equal to বৰ্গমূল 25 বা QR is equal to 5 অৰ্থাৎ এই প্ৰশ্নটোত হ'বগৈ 10 নম্বৰত 5 টো ক'ত আছে c আছে গতিকে উত্তৰটো হ'ব c এবাৰ 11 নম্বৰটো লৈছো চিত্ৰত x ৰ মান হ'ব তেনেকুৱাকে দিয়া আছে এটা চিত্ৰ দিছে তোমালোকক এইটো চিত্ৰটোত এইটো পৰিমাণ দিছে x আৰু এইটো দিছে 120 ডিগ্ৰী আৰু এনেকে দিছে অৰ্থাৎ এই কোণ দুটা সমান বুলি কোৱা আছে এটা চিত্ৰৰ পৰা আমি বুজিলো এই কোণ দুটা যদি সমান আৰু এই কোণটো যদি 120 হয় তেতিয়া হলে এইটো নিশ্চয় 60 60 হ'ব তোমালোকে জানা এই কোণ দুটা যোগ কৰিলে এইটো হয় যেহেতু এই দুটা কোণ সমান বুলি কোৱা আছে গতিকে এই কোণটোৰ পৰিমাণ 60 হ'বই লাগিব এতিয়া আমি কেনেকৈ লিখিম এইটো x is equal to 60 ডিগ্ৰী হ'ব এটো আৰু অংক কৰি লিখুৱাব নালাগে এতিয়া 12 নম্বৰ প্ৰশ্নটো আইছো একেবাৰে শেষৰ প্ৰশ্ন পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ হয় যদিহে ত্ৰিভুজটো স্থূলকোণী সমকোণী আৰু সূক্ষ্মকোণী বুলি কৈছে নিশ্চয় হেতু সমকোণী হ'ব কাৰণ পাইথাগোৰাছে যেটো উপপাদ্য দিছিলে বা পাইথাগোৰাছৰ সূত্ৰ বুলি আমি যাক জানো হেতু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে হয় আৰু তোমালোকে নিশ্চয় হেতু মনত আছে তথাপি এবাৰ কৈ দিছো সমকোণী ত্ৰিভুজৰ অতিভুজৰ ওপৰত অঙ্কিত বৰ্গক্ষেত্ৰৰ কালি আন দুটা বাহুৰ ওপৰত অঙ্কিত বৰ্গক্ষেত্ৰৰ কালিৰ সমষ্টিৰ সমান ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এই অনুশীলনীটোৰ অংকসমূহ কৰি ভাল পালা মোৰ ভিডিঅ'সমূহ তোমালোকে যদি ভাল পাইছা তেতিয়া হলে লাইক কৰিবা বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটো চাইছা সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মোৰ ভিডিঅ'সমূহ লগে লগে পাবৰ কাৰণে বা মই আপলোড কৰাৰ লগে লগে পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিবা সদয়খত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ